সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ মাঘ মাহৰ 25 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 8 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ একাদশী তিথি, ৰাত্ৰি 9:18 চলি থাকিব। আজি নক্ষত্ৰ হৈছে মৃগশিৰা নক্ষত্ৰ, ৰাত্ৰি 7:20 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:08:45 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:06:33। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি, শুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব, দেৱগণ স্বানৰ ৰস্তি হ'ব মাহেন্দ্ৰ যোগ, অস্তুত্তৰী মতে ৰবিৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। কিন্তু দিনৰ 7:49 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু মিথুন ৰাশি হ'ব আৰু বৈশ্য বৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব, মতান্তৰে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 8:49 পৰা 10:12। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 10:12 পৰা 11:55। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হয় সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। আজি এই ৰাশিৰ জাতক জাতিকাসকলে ক'ৰবাত আধ্যাত্মিক ক্ষেত্ৰৰ লগত জড়িত থকা দেখা যাব। হয়তো উৎসৱ পাৰ্বণ নতুবা কিবা প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিবলগীয়াও হ'ব পাৰে। মানসিকভাৱে আজি কিছু সুস্থ থকাৰ চেষ্টা কৰিব, কিয়নো মনত আজি বিভিন্ন ধৰণৰ চিন্তা আপোনাৰ চলি থকা দেখা যাব। কিন্তু আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ দেখা পোৱা গৈছে। যদি খৰচ কমকৈ কৰে তেতিয়াহ'লে বৰ বিশেষ ধনৰ অভাৱ নহয়, হাতত পৰ্যাপ্ত পৰিমাণৰ ধন থাকিব। আজি আনৰ কথা আপুনি শুনিব লাগিব, কিয়নো আনৰ কথাই আপোনাক আজি ক'ৰবাত নহয় ক'ৰবাত লাভ দিয়াও দেখা যাব। গতিকে আনৰ কথা শুনাটো ভাল হ'ব। প্ৰিয়জনৰ সৈতে আপুনি ক'ৰবাত অৱশ্যে ওলাই যাবলগীয়া হোৱাও দেখা যাব। যিকোনো কাম খুব দায়িত্ব লৈ এওঁলোকে কৰা দেখা যাব। পৰিকল্পনাসমূহে আজি সকাৰাত্মক পৰিৱৰ্তন দিব। গতিকে যি পৰিকল্পনাই নকৰক কিয় সেই পৰিকল্পনাবোৰে আজি আপোনাক সকাৰাত্মক পৰিৱৰ্তন দিব। লগতে কিবা নহয় কিবা কথা শিকাৰ ইচ্ছা থাকিব। গতিকে কথাবোৰ জানিব আৰু শিকিবলৈ আজি আপোনাৰ মন যাব। আজি আপুনি সকলোৰে সৈতে যোগাযোগত থকাৰ বাবে সকলোৰে সৈতে আজি আপোনাৰ সম্বন্ধ সুন্দৰ হৈ পৰিব। প্ৰভাৱশালী ব্যক্তিৰো আজি যোগাযোগত হয়তো আপুনি আহিব পাৰে। গতিকে এনে কোনো ব্যক্তিক লগ পাব যি ব্যক্তিৰ লগ পোৱাৰ ফলত আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষ পৰিৱৰ্তন আহিব। কাম কাজত আপুনি অকণমান ব্যস্ত থাকিব লাগিব। বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰা এই মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি
সৌন্দৰ্যৰ প্ৰতি কিছু গুৰুত্ব ৰখা দেখা যাব। গতিকে কেনেকৈ সৌন্দৰ্য বঢ়াব পাৰি, স্বাস্থ্য পাতি ভাল কৰিব পাৰি, তেনেধৰণৰ চিন্তা এওঁলোকে কৰা দেখা যাব। আজি আত্মীয় ব্যক্তিৰ আগমন হ'ব, আপোনাৰ ঘৰলৈ হওক নতুবা আপোনাৰ ওচৰলৈ কোনোবা আত্মীয় ব্যক্তিৰ আগমন হ'ব। ব্যৱসায় বাণিজ্যটো আপুনি আজি ভাল লাভালাভ ল'ব পাৰিব। ব্যৱসায় আজি এক নতুন ৰূপ ল'ব। প্ৰেম সম্বন্ধত আজি সেই ব্যক্তিসকলৰ মনৰ ভাৱৰ আদান প্ৰদান হোৱা দেখা যাব। কিন্তু প্ৰিয়জনে অকণমান হয়তো সোনকালে খং ৰাগ আপোনাক কৰিব পাৰে, গতিকে কিছু গুৰুত্ব ৰাখিব। আজি সাহসিকতা বৃদ্ধি পাব, গতিকে যিকোনো কাম যিকোনো কথা এওঁলোকে সাহসেৰে কৰা আৰু কোৱা দেখা যাব। কৰ্মক্ষেত্ৰত ভাল ফলাফল আজি আপুনি নিশ্চয় লাভ কৰিব। আপুনি কৰা কামৰ বাবেই আজি কৰ্মক্ষেত্ৰত কিছু প্ৰশংসাও লাভ কৰিব। লগতে মনৰ পৰা আজি নকাৰাত্মক চিন্তাবোৰ নোহোৱা হ'ব। গতিকে পজিটিভ চিন্তাই আজি এওঁলোকক কিছু আগবঢ়াই লৈ যোৱা দেখা যাব। কিন্তু দিনটো আপুনি ব্যস্ত থাকিব লাগিব। আজৰি সময়ো হয়তো অকণমান কমকৈ পাব পাৰে। ব্যস্ততাপূৰ্ণভাৱে আজি দিনটো পাৰ হোৱা পৰিলক্ষিত হ'ব। বাকী শিক্ষা দীক্ষাৰ ক্ষেত্ৰত এওঁলোকে পিতৃ মাতৃৰ সহায়ত আজি পঢ়া শুনা কৰিব লাগিব। অৰ্থাৎ পিতৃ মাতৃয়ে হয়তো পঢ়া শুনা কৰিবলৈ অকণমান জোৰ দিয়াও আজি দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনত চলি থকা বেমাৰ আজাৰৰ পৰা আজি পৰিত্ৰাণ লাভ কৰিব। স্বাস্থ্য পাতিত কিছু আজি সবলতা আহিব। লগতে ঘৰৰ কোনোবা সদস্যৰ লগত হয়তো আপুনি ক'ৰবাত ফুৰিব যাবলগীয়াও হ'ব পাৰে, নতুবা কিবা কাৰণবশতঃ আপুনি ওলাই যাবলগীয়াও হ'ব পাৰে। খৰচৰ মাত্ৰা বাঢ়িব। আপুনি ঘৰৰ পৰা ওলাই গ'লে আজি খৰচ হোৱা ক'ৰবাত নহয় ক'ৰবাত দেখা যাব। কিন্তু আপোনাৰ আজি আকৰ্ষণীয় ব্যক্তিত্বই সকলোকে নিজৰ পিনে আকৰ্ষিত কৰা দেখা যাব। নতুন নতুন বন্ধুৰ সৈতেও আজি আপোনাৰ যোগাযোগ হ'ব। লগতে পুৰণা দিনৰ কিবা কথাই প্ৰিয়জনক অকণমান নিৰাশ কৰিব পাৰে, কিয়নো কিবা কাম কৰি বুলি হয়তো আপুনি পাহৰিব পাৰে, যাৰ বাবে প্ৰিয়জনে অকণমান খং কৰা দেখা যাব। কৰ্মক্ষেত্ৰত কিন্তু সকলোৰে সহায় লাভ কৰিব। বিশেষকৈ জ্যেষ্ঠ ব্যক্তিৰ পৰাও আজি কৰ্মক্ষেত্ৰত সহায় প্ৰাপ্তিৰ যোগ আছে। আপুনি জ্যেষ্ঠ ব্যক্তিৰ পৰা উৎসাহো আজি কৰ্মক্ষেত্ৰত লাভ কৰিব। লগতে দিনটোৰ বেছি সময় আপোনাৰ কোনোবা বন্ধুৰ সৈতে পাৰ হ'ব, যাৰ বাবে হয়তো কিবা কৰিবলগীয়া কামো আপোনাৰ পিছ পৰি ৰ'ব পাৰে। বাকী কিন্তু অন্য ক্ষেত্ৰত শুভ দেখা পোৱা গৈছে। বিশেষকৈ ঘৰুৱা কামৰ বোজা অকণমান আজি কম হ'ব। শিক্ষাৰ ক্ষেত্ৰতো এওঁলোকে নতুনত্ব অনা দেখা যাব। গতিকে নতুন কিবা বিষয় অধ্যয়ন কৰিবলৈ আজি এই ৰাশিৰ ব্যক্তিসকলৰ ইচ্ছা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ সন্তানৰ পক্ষৰ ফালৰ পৰা আজি ধন লাভ কৰিব পাৰিব। গতিকে যদি বিবাহিত তেতিয়াহ'লে সন্তানৰ পক্ষৰ পৰা লাভৰ সম্ভাৱনা যথেষ্ট আছে। আজি বিভিন্ন প্ৰকাৰৰ কিবা কথাই আপোনাক সুখ দিয়া দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰতো আজি নতুন সদস্যৰ আগমনৰ সম্ভাৱনা দেখা গৈছে। অৱশ্যে ঘৰৰ কিবা সৰু সুৰা চিন্তা আপোনাৰ মনত আজি চলি থকাও দেখা যাব। আজি বন্ধুত্বৰ ক্ষেত্ৰখনো খুব শুভ, কিয়নো কোনোবা প্ৰিয় বন্ধুৰ সৈতে আজি আপোনাৰ যোগাযোগ হ'ব। প্ৰেমতো শুভ। আজি প্ৰেমত নতুনত্বৰ যোগো দেখা পোৱা গৈছে। প্ৰভাৱশালী কোনোবা ব্যক্তিৰ আজি যোগাযোগলৈ অহা দেখা যাব। গতিকে প্ৰভাৱশালী ব্যক্তিৰ যোগাযোগত অহাৰ লগে লগে এওঁলোকৰ কৰ্মক্ষেত্ৰতো আজি কিছু পৰিৱৰ্তন আহিব। আজি কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰত নতুন নতুন বিষয়বোৰহে পঢ়া শুনা কৰিবলৈ মন যাব। বিশেষকৈ এওঁলোকে নতুন কিতাপ পঢ়িব ইচ্ছা কৰা দেখা যাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি ভক্তিভাৱ বৃদ্ধি পাব। আনে কি কয় কি নকয় চিন্তা নকৰি নিজৰ মতেহে চলা পৰিলক্ষিত হ'ব। আনৰ প্ৰেছাৰত তেওঁলোকে থাকিব আজি নিবিচাৰে। আনৰ কথাই বৰ বিশেষ এওঁলোকক প্ৰভাৱিত কৰিব নোৱাৰে। অৱশ্যে ধন
নিশ্চয় উপাৰ্জনো কৰিব পাৰিব, কিন্তু জীৱনসংগীৰ বাবে আপোনাৰ আজি খৰচো কিছু হ'ব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি যিকোনো কাম খুব সোনকালে শেষ কৰা দেখা যাব। গতিকে কাম বনত ক্ষিপ্ৰতা আহিব, সোনকালে সমাধান কৰাৰ ক্ষমতা আজি সিংহ ৰাশি ব্যক্তিসকলৰ থাকিব। উপাৰ্জনো বৃদ্ধি পাব। আপুনি কেইবাটাও পথৰ পৰা আজি দিনটোত ধন উপাৰ্জন কৰিব পাৰিব। অৱশ্যে আজি সঞ্চয় কৰা ধন আপোনাৰ অনাগত ভাল কামত লগা দেখা যাব। গতিকে সঞ্চয় কৰাৰো চেষ্টা কৰিব। আজি সকলোৰে দৃষ্টি আপুনি আকৰ্ষণ কৰিব পাৰিব। গতিকে আনে কোৱা কথাবোৰ যদিও আপোনাৰ প্ৰিয় নহ'ব, কিন্তু আপুনি কোৱা কথাবোৰ আজি সকলোৰে প্ৰিয় হ'ব। প্ৰেমৰ ফালৰ পৰাও খুব ৰোমান্টিক ভাৱত দিনটো পাৰ হ'ব। আজি ঘূৰা ফুৰা কৰিবলৈ অৱশ্যে অকণমান মন যাব। ঘৰত বৰ বিশেষ আজি মন নাথাকিব। আজি উন্নতি প্ৰগতিবোৰ অকণমান লাহে লাহে হ'ব পাৰে। গতিকে ধৈৰ্যৰ বিশেষ প্ৰয়োজন আছে, কিয়নো আপুনি অন্তিম সময়ত আজি কিবা ভাল খবৰ লাভ কৰাৰ সম্ভাৱনাও আছে। লগতে যিটো ভাবিব সেইটোৱে কৰা দেখা যাব। গতিকে এওঁলোকে মনত ভবা কাম বনবোৰ শেষ কৰিহে এৰা দেখা যাব। আজি দিনটোত নিমন্ত্ৰণ প্ৰাপ্তিৰো বিশেষ যোগ দেখা গৈছে। গতিকে কোনোবা ব্যক্তিয়ে ক'ৰবাৰ পৰা আজি আপোনাক নিমন্ত্ৰণ দিব পাৰে। বিবাহিতসকলৰ বাবেও দিনটো অতি উত্তম। শিক্ষা ক্ষেত্ৰত দিনটোৰ সন্ধিয়াৰ ভাগত অকণমান মনোযোগ কমিব, বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে যদি আজি ক'ৰবাত ঘূৰা ফুৰা কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে দিনটো আপোনাৰ বাবে অতি আনন্দদায়কভাৱে পাৰ হ'ব। হাঁহি ধেমালি আনন্দৰ মাজেৰে আজি দিনটো অতিবাহিত হ'ব। আজি অকণমান ধনৰ অভাৱ হ'ব পাৰে, কাৰণ খৰচ বাঢ়িব, হাতত কমকৈ ধন থকা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে পঢ়া শুনাৰ ক্ষেত্ৰত আজি দিনটোৰ বেছি সময় হয়তো পিতৃ মাতৃৰ কথা মতে পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে। আজি পিতৃ মাতৃ আপোনাৰ ওপৰত কিবা কথাক লৈ খং কৰাও দেখা যাব। গতিকে গুৰুত্ব ৰাখিব। আৰু যি পৰিকল্পনাই নকৰক কিয়, এওঁলোকে সেই পৰিকল্পনাবোৰ পূৰ্বৰ পৰাই ভাবি থকা দেখা যাব। খেলা ধূলা কৰিবলৈ আজি মন যাব। বিশেষকৈ পঢ়াৰ বিপৰীতে এওঁলোকে খেলা ধূলা কৰিব বেছি মন কৰা দেখা যাব। আজি অকণমান চেষ্টাই আপোনাৰ সফলতা দিব পাৰে। গতিকে চেষ্টা কৰি থাকক। চেষ্টাই বিশেষ সফলতা প্ৰাপ্ত কৰাত সহায় কৰিব। ভাগ্যৰো আজি উদয় হ'ব। গতিকে আকস্মিক ভাল খবৰ, ভাল শুভ খবৰ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। নতুন নতুন কথাবোৰ আজি জানিব আৰু শিকিব পাৰিব। বিশেষকৈ আনে নজনা কথাবোৰো আজি আপুনি জনাত কিছু সহায় হ'ব। ৰাজহুৱা কামতো আপুনি ব্যস্ত থাকিব লাগিব, কিয়নো সৰু সুৰা হ'লেও আপুনি আজি সামাজিক কাম কৰিব লাগিব। প্ৰেম সম্বন্ধত যিমান পাৰে কথা কমকৈ কোৱাই ভাল হ'ব। আপুনি বেছিকৈ কথা ক'লে প্ৰেম সম্বন্ধত অকণমান দূৰত্ব বাঢ়িব পাৰে। গতিকে গুৰুত্ব ৰাখিব। কিন্তু সকলোৰে সৈতে আত্মীয়তাপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিব। গতিকে এই কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজি সকলোকে নিজৰ কৰি ৰখা দেখা যাব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ অদৰকাৰী আজি যাত্ৰা হ'ব। গতিকে অদৰকাৰী যাত্ৰাই অকণমান ভাগৰো অনুভৱ কৰিব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। আজি কিন্তু ৰাত্ৰিৰ ভাগলৈ আপোনাৰ ধন প্ৰাপ্তিৰ প্ৰবল সম্ভাৱনা আছে। গতিকে দিনটোত যদিও ধন হাতত কমকৈ আহিব, কিন্তু সন্ধিয়াৰ ভাগত পাবলগীয়া ধনেই হওক নতুবা অন্য ক'ৰবাৰ পৰা ধন অহাৰ সম্ভাৱনা আছে। আজি বেছি সময় ঘৰতে পাৰ হ'ব। বিশেষকৈ পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সৈতে, বন্ধুত্বৰ ক্ষেত্ৰত আজি সময়ো কিছু পাৰ হ'ব। কোনোবা প্ৰিয় বন্ধু হয়তো আপোনাৰ ঘৰলৈ আজি আহিব পাৰে।
লগতে প্ৰিয়জনৰ সৈতে সৰু কথাই সৈতে মতভেদ আনিব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। কথা বতৰা কোৱাত সংযম অনাটো আপোনাৰ বাবে ভাল হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিৱৰ্তনে আপোনাক বিশেষ লাভ দিয়া দেখা যাব, গতিকে যদিও কৰ্মক্ষেত্ৰত সৰু সুৰা পৰিৱৰ্তন হ'ব, সেই পৰিৱৰ্তনে আপোনাক অনাগত দিনত বিশেষ লাভ দিব। আজি সুস্বাদু ভোজনো আপুনি গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব, গতিকে ঘৰতে হওক, ঘৰৰ পৰা ক'ৰবাত গ'লেও আপুনি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। দিনটো প্ৰিয়জন কিন্তু খুব ব্যস্ত হৈ থকা আজি দেখা যাব। সন্ধিয়াৰ সময়ত আপুনি যথেষ্ট আজৰি সময় লাভ কৰিব। সন্ধিয়াৰ সময়ত অৱশ্যে বাহিৰা কিতাপ পঢ়াৰো আজি কিছু ইচ্ছা যাব, গতিকে লক্ষ্য কৰিলে সকলো দিশৰ ফালৰ পৰা তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি ডাঙৰৰ আশীৰ্বাদ লাভ কৰিব, নতুবা ডাঙৰৰ উপদেশ প্ৰাপ্তিৰো আজি সম্ভাৱনা আছে। লগতে কিন্তু দীঘলীয়া যাত্ৰা কৰিলে আপোনাৰ অকণমান ভাগৰ যেন অনুভৱ হ'ব পাৰে, গতিকে স্বাস্থ্যৰো কিছু যত্ন ৰাখিব। আজি অতিৰিক্ত উপাৰ্জন এওঁলোকে ভাল কামত খৰচ কৰা দেখা যাব, গতিকে যদিও খৰচ হ'ব, ভাল কামতে আপোনাৰ আজি খৰচ হ'ব। আনে আপোনাক আজি প্ৰশংসা কৰিব, গতিকে আপোনাৰ কাম কথাই আজি কিছু আপোনাৰ পিনে আকৰ্ষিত কৰি তুলিব। সকলোকে সহায় কৰাৰ ইচ্ছা এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি বিশেষভাৱে থাকিব। আজি সংগীত শুনাৰো ইচ্ছা যাব পাৰে, নতুবা হয়তো সংগীতৰ প্ৰতি আপোনাৰ ৰুচি ধাউতি আজি অকণমান বাঢ়িব পাৰে। যদি আপুনি নতুনকৈ কৰ্মৰ সন্ধানত আছে, তেতিয়াহ'লে আজিৰ দিনটো আপোনাৰ বাবে অতি উত্তম দিন। বায়'ডাটা দিবলৈ, ইণ্টাৰভিউ যাবৰ বাবে দিনটো আজি অতি উত্তম দিন। টিভি মোবাইলতো অকণমান ব্যস্ততা বাঢ়িব। দিনটোৰ শেষৰ সময়খিনি টিভি মোবাইলৰ সৈতে জড়িত হৈ পৰা দেখা যাব। বাকী সকলো দিশত শুভ। এওঁলোকে অৱশ্যে ভৱিষ্যতৰ চিন্তা আজিৰ পৰাই কৰি থকা দেখা যাব। ভৱিষ্যতে কি কৰিব, ক'ত যাব, এনেধৰণৰ পৰিকল্পনাসমূহ এওঁলোকে দীঘলীয়াভাৱে কৰা দেখা যাব। শিক্ষাত আগ্ৰহ তাহতি সন্ধিয়াৰ সময়ত অকণমান কমিব। বাকী কিন্তু সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলৰ দিনটো আজি বেছি সময় ঘৰতে পাৰ হ'ব। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো আপোনাৰ সুখ সমৃদ্ধিৰ মাজেৰে অতিবাহিত হ'ব। কৰ্মক্ষেত্ৰতো আপুনি যি কাম কৰিব বিচাৰি আছে, কিন্তু সেই কাম কৰাৰ যদি সুবিধা পোৱা নাছিল, আজি সেই কাম কৰাৰ আপুনি সুবিধা নিশ্চয় লাভ কৰিব। আজি পূজা পাৰ্বণ নতুবা যিকোনো প্ৰগ্ৰেমত অংশগ্ৰহণ কৰাৰো সুবিধা আছে। লগতে ঘৰতো আজি হয়তো এক সকাৰাত্মক কিবা কাম চলি থকা দেখা যাব। বিবাহৰ প্ৰস্তাৱ আপোনাৰ ওচৰত আহিব পাৰে। যদি আপুনি বিবাহৰ উপযুক্ত ব্যক্তি, তেওঁলোকৰ বাবে দিনটো আজি অতি সুন্দৰভাৱে পাৰ হ'ব। অৱশ্যে মনত চঞ্চলতা থাকিব, কি কৰিব কি নকৰিব, ক'ত যাব ক'ত নাযাব, এনেধৰণৰ চিন্তা আজি মনত চলি থকা দেখা যাব। কিন্তু আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আপোনাৰ বাবে শুভ হৈ পৰিব। এওঁলোকে নিজৰ মতেহে আজি কাম বনবোৰ কৰা দেখা যাব। বিশেষকৈ স্বতন্ত্ৰতা এওঁলোকৰ ভিতৰত আহিব, গতিকে আনে কি কয় কি নকয় সেইবোৰ চিন্তা নকৰি নিজৰ মতে চলা দেখা যাব। আপুনি ঘৰৰ বাবে খৰচ কৰিব লাগিব, কিবা নহয় কিবা কামত আজি ঘৰুৱা খৰচ থাকিব আপোনাৰ বাবে। বাকী সকলো দিশত শুভ। নিমন্ত্ৰণ প্ৰাপ্তিৰো আজি দিনটোত সম্ভাৱনা অকণমান দেখা গৈছে, গতিকে ক'ৰবাৰ পৰা নিমন্ত্ৰণ হয়তো লাভ কৰিব পাৰে। শিক্ষা ক্ষেত্ৰত যদি আপুনি ঘৰৰ পৰা বাহিৰত থাকে, তেতিয়াহ'লে পঢ়াত অকণমান মনোযোগ কমিব, কিন্তু ঘৰত যদি আপুনি থাকি পঢ়া শুনা কৰে, তেতিয়াহ'লে নিশ্চয় পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি শুভ হৈ পৰিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলৰ দিনটো আজি হাঁহি ধেমালিৰ মাজেৰে
পাৰ হ'ব। আপুনি আজি নিজৰ ক্ষমতাবোৰ আনক দেখুৱাৰ সুবিধা লাভ কৰিব, গতিকে আপোনাৰ ক্ষমতা দক্ষতা আজি বৃদ্ধি পাব। হঠাৎ কিবা শুভ খবৰ অহাৰ দিনটোত আজি সম্ভাৱনা দেখা পোৱা গৈছে। লগতে ঘৰৰ পৰা বাহিৰত যদি আপোনাৰ কিবা সা সম্পত্তি আছে, সেই সা সম্পত্তিৰ পৰা আজি লাভৰ যোগ প্ৰবল আছে। জীৱনসংগী কিবা কথাত আপোনাৰ ওপৰত অকণমান খং কৰিব পাৰে। বাকী সকলো দিশত শুভ। অৱশ্যে আজি বিবাহিতসকলৰ বাবে দিনটো বিশেষ এক শুভ দিন। লগতে আজি সন্ধিয়াৰ সময়খিনি কোনোবা প্ৰিয় বন্ধুৰ সৈতে অতিবাহিত হ'ব। আজি ঘূৰা ফুৰাৰ যোগ আছে। কিবা কাৰণবশতঃ সৰু সুৰা হ'লেও যাত্ৰা ভ্ৰমণ হ'ব। চাকৰি বাকৰিৰ ক্ষেত্ৰতো এওঁলোকে সৰু সুৰা পৰিৱৰ্তন কৰিব লাগিব। অৱশ্যে পৰিৱৰ্তনে আপোনাক আজি বিশেষ কিছু লাভ দিব। লগতে ছাত্ৰ ছাত্ৰীসকলে আজিৰ কাম কাইলৈ হয়তো কৰিবলৈ বাকী ৰখা দেখা যাব। গতিকে আজিৰ কাম শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা কৰিবলৈ অকণমান কমকৈ মন যাব। বাকী কিন্তু সকলো দিশত শুভ। আজি মনত নতুন চিন্তাধাৰাৰ উদয় হোৱাও দেখা যাব। গতিকে নতুনকৈ কিবা কৰাৰ ইচ্ছা এওঁলোকৰ আজি ভিতৰত থাকিব। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি ব্যক্তিসকলৰ আজি জীৱনত সকাৰাত্মক পৰিৱৰ্তন আহিব। আজি অৱশ্যে সমস্যাবোৰ সোনকালে সমাধান কৰিব পাৰিব। আপোনাৰ ক্ষমতা দক্ষতাবোৰ আজি বৃদ্ধি পাব, বিশেষকৈ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত। লগতে ব্যৱসায়ত ভাল লাভৰ আজি যোগ দেখা গৈছে। যি ব্যৱসায় নকৰক সেই ব্যৱসায়ত আপুনি আজি লাভান্বিত হ'ব পাৰিব। আজি পিতৃ মাতৃৰ স্বাস্থ্য পাতিটো সবলতা আহিব। বিগত দিনত যদি দুৰ্বল হৈ আছিল, আজি সেই দুৰ্বলতাবোৰ পিতৃ মাতৃৰ নোহোৱা হ'ব। প্ৰিয়জনৰ সৈতে আজি দিনটো ৰোমান্টিক ভাৱত অতিবাহিত হ'ব। লগতে যিকোনো নতুন কামে আপোনাক আজি লাভ দিব। নতুনভাৱে কৰা কাম নতুবা সিদ্ধান্তই আজি আপোনাক বিশেষ সুফল প্ৰদান কৰিব। আজৰি সময়ৰো সদুপয়োগ হ'ব। আজৰি সময়তো এওঁলোকক কিবা নহয় কিবা ক্ষেত্ৰত ব্যস্ত থকা দেখা যাব। পুৰণা বন্ধুৰ সৈতে যোগাযোগ হ'ব। গতিকে বহুদিন লগ নোপোৱা কোনো তেনে ব্যক্তিক আপুনি হয়তো লগ পাব পাৰে। কিন্তু যিকোনো কথা এওঁলোকে তৰ্ক আৰু যুক্তিৰে কোৱা দেখা যাব। জীৱনসংগী কিবা কথাত অকণমান আপোনাক খং কৰিব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। ৰাতিপুৱাৰ ভাগতে যদি ক'ৰবাত যাবলগীয়া আছে, অকণমান পলম হ'ব পাৰে। বাকী শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও ভালদৰে আজি দিনটো পাৰ হ'ব। কাৰণ পঢ়া শুনাতো আজি এওঁলোকে কিছু আগ্ৰহ দেখুওৱা দেখা যাব। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি আশা অকণমান বেছিকৈ কৰা দেখা যাব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অকণমান মধ্যম, কিয়নো ধন উপাৰ্জন কৰিবলৈ কষ্ট আৰু চেষ্টা আপুনি বেছিকৈ কৰিব লাগিব, তেতিয়াহে ধন উপাৰ্জন হ'ব। পাৰিবাৰিক ক্ষেত্ৰত কিন্তু আজি সৰু কথাই যদি মতভেদ বিগত দিনত আনিছিল, সেই মতভেদবোৰ আজি নোহোৱা হ'ব। কিন্তু এওঁলোকে নিজৰ উদ্দেশ্যত উপনীত হ'বলৈ চেষ্টা আৰু কষ্ট যথেষ্ট কৰা দেখা যাব। বিভিন্ন ক্ষেত্ৰৰ ফালৰ পৰা আজি অৱশ্যে প্ৰেম সম্বন্ধত সুখবৰ অহাও দেখা যাব। আপোনাৰ সন্মুখত আজি কেইবাটাও সুবিধা থাকিব। গতিকে কোনটো সুবিধা আগত ল'ব, কোনটো পিছত ল'ব, এনেধৰণৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত হয়তো অকণমান কিছু মতবিৰোধ আহিব পাৰে। গতিকে ভালদৰে চাই চিতি সিদ্ধান্ত ল'ব। কোনোবাই বেয়া পোৱাৰ সম্ভাৱনাও আজি দেখা গৈছে। গতিকে অকণমান গুৰুত্ব ৰাখিব। কিন্তু এওঁলোকক টিভি মোবাইলত বেছি সময় পাৰ কৰা দেখা যাব, যাৰ বাবে কৰিবলগীয়া কিবা কামো একাষৰীয়া কৰি হয়তো এওঁলোকে মোবাইলত ব্যস্ত হৈ পৰা দেখা যাব। আজি প্ৰিয়জনৰ বাবে কিবা আপুনি নতুন ভাল সুবিধাও লাভ কৰাৰ সম্ভাৱনা আছে। লক্ষ্য কৰিলে আজি মীন ৰাশিৰ ব্যক্তিসকলৰ বিদ্যাতো শুভ ফল প্ৰাপ্তি হ'ব আৰু মনৰ আশাবোৰ এওঁলোকৰ পূৰণ হোৱাৰ সম্ভাৱনাও যথেষ্ট আছে। ভাবি থকা কথাবোৰ আজি সিদ্ধি হৈ পৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব
পাঁচ আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।